নমস্কাৰ দৰ্শক সকল LibreOffice Drawত বস্তুৰ সৈতে মৌলিক কাম কৰা সম্পৰ্কিত এই স্পোকেন টিউটৰিয়েললৈ আপোনাক স্বাগতম এই টিউটৰিয়েলটিত আপুনি শিকিব বস্তু কাট কপি পেষ্ট কৰা হ্যান্ডেলবোৰ ব্যৱহাৰ কৰি বস্তুৰ আকাৰ পৰিৱৰ্তন কৰা বস্তুবোৰ সুসজ্জিত কৰা বস্তুবোৰ দলবদ্ধ আৰু দলমুক্ত কৰা এটা দলত প্ৰতিটো বস্তু সম্পাদন কৰা এটা দলতে বস্তুবোৰ অতৰুৱা ইয়াত আমি উবুন্টু লিনাক্স সংস্কৰণ 1004 আৰু LibreOffice সংকলন সংস্কৰণ 334 ব্যৱহাৰ কৰিছো ডেস্কটপত সংৰক্ষিত ৱাটাৰচাইকেল ফাইলটি খোলা যাওক এতিয়া এই ছবিটোত আৰু তিনিটা মেঘ কপি কৰি আৰু পেষ্ট কৰো প্ৰথমে মেঘ নিৰ্বাচন কৰক তাৰ পিছত কনটেক্সট মেনু চাবলৈ হু ক্লিক কৰক আৰু কপিত ক্লিক কৰক তাৰ পিছত কাৰ্সাৰটি পৃষ্ঠাত ৰাখক কনটেক্সট মেনুৰ বাবে আকৌ এবাৰ হু ক্লিক কৰক আৰু পেষ্ট ক্লিক কৰক কিন্তু আমি কেৱল এটি মাত্ৰ মেঘ দেখিব পাৰো আমি কপি আৰু পেষ্ট কৰা মেঘটি কোট কপি কৰা মেঘটো আসল মেঘৰ ওপৰত যুক্ত হয় এই মেঘটি নিৰ্বাচন কৰা হওক আৰু বাওঁফালে নিয়া যাওক একে পদ্ধতিতে আৰু এটি মেঘ তৈয়াৰ কৰা যাওক মেঘ নিৰ্বাচন কৰক কনটেক্সট মেনুৰ বাবে হু ক্লিক কৰক আৰু কপি ক্লিক কৰক আকৌ এবাৰ কনটেক্সট মেনুৰ বাবে হু ক্লিক কৰক আৰু পেষ্ট ক্লিক কৰক এতিয়া কপি কৰা মেঘটি নিৰ্বাচন কৰক আৰু ইয়াক বাওঁফালে লৈ যাওক আমি বস্তুবোৰৰ কপি কৰাৰ বাবে কিছু শৰ্টকাট ব্যৱহাৰ কৰিব পাৰো Ctrl C এটা বস্তু কপি কৰিবৰ বাবে Ctrl V এটা বস্তু পেষ্ট কৰিবৰ বাবে Ctrl X এটা বস্তু কাট কৰিবৰ বাবে মেঘ নিৰ্বাচন কৰক আৰু Ctrl C কি দুটা একেলগে টিপক মেঘটি কপি কৰা হৈছে পেষ্ট কৰিবৰ বাবে Ctrl V কি দুটা একেলগে টিপক এতিয়া মেঘটি নিৰ্বাচন কৰক আৰু পছন্দৰ অৱস্থানলৈ স্থানান্তৰিত কৰক এই টিউটৰিয়েলটো সাময়িকভাৱে ৰখাওক আৰু এই অনুশীলনীটি সম্পূৰ্ণ কৰক আপুনি ড্ৰ ফাইলৰলৈ দুটি পৃষ্ঠা যুক্ত কৰক প্ৰথম পৃষ্ঠাত দুটি বস্তু আকক প্ৰথম পাতৰ পৰা দ্বিতীয় পাতৰলৈ এটি বস্তু কপি কৰক চাওক প্ৰতিলিপি কৰা বস্তুটো কোড স্থাপিত হৈছে এটা বস্তু কাট কৰক আৰু পেষ্ট কৰক আপুনি এই কামৰ বাবে শৰ্টকাট কি ব্যৱহাৰ কৰিব পাৰে যেতিয়া আপুনি ইয়াক কাট কৰে বস্তুটোৰ এটা কপি তৈয়াৰ হৈছে নে নাই পৰীক্ষা কৰক এই মেঘৰ আকাৰ হ্ৰাস কৰো সেয়ে প্ৰথমে এইটোক নিৰ্বাচন কৰো এতিয়া হ্যান্ডেলছবোৰ দেখা যায় পিছত যেতিয়ালৈকে এৰোহেডছ দেখা যায় কাৰ্সাৰটি কোনো এটা হ্যান্ডেলছৰ ওপৰত স্থাপন কৰক এতিয়া মেঘটো সৰু কৰিবলৈ মাউসৰ বাও বুটাম ধৰি ৰাখি আৰু কাৰ্ডাল ভিতৰলৈ টানক মেঘটো ডাঙৰ কৰিবলৈ বাহিৰলৈ টানক এৰো মানে কাৰ্ডাল ডাঙৰ কৰিবলৈ প্ৰথমে ইয়াক সিলেক্ট কৰক এতিয়া কাৰ্সাৰটি কোনো এটা হ্যান্ডেলছলৈ আনক কাৰ্সাৰ টিপত এটা বৰ্গক্ষেত্ৰ সহ এটা সৰু ট্ৰান্সপাৰেন্ট এৰো প্ৰদৰ্শিত হ'ব এতিয়া কিবৰ্ডৰ শিফট কি টিপক মাউসৰ বাও বুটাম টিপি আৰু এৰো হ্যান্ডেল ব্যৱহাৰ কৰি তললৈ টানক যদি শিফট কি টিপে তেনেহলে আপুনি অনেক সহজে বস্তুৰ পুনঃ মাপ কৰিব পাৰিব এটি বস্তুক হ্যান্ডেলছবোৰ ব্যৱহাৰ কৰি আকাৰ পৰিৱৰ্তন কৰাকে ডাইনামিক ৰিসাইজিং বোলা হয় ইয়াৰ অৰ্থ হল আমি সঠিক পৰিমাপ ব্যৱহাৰ নকৰো আমি পৰৱৰ্তী টিউটৰিয়েলত সঠিক পৰিমাপ ব্যৱহাৰ কৰি বস্তুৰ আকাৰ পৰিৱৰ্তন কৰা শিকিম একেভাবে এই আয়তক্ষেত্ৰ উইডথ বৃদ্ধি কৰা যাওক আয়তক্ষেত্ৰটি নিৰ্বাচন কৰক কিবৰ্ডৰ শিফট কি টিপক আৰু সেইটো ওপৰৰ ফালে টানক ড্ৰ উইন্ডোৰ তলত ষ্টেটাস বাৰ চাওক লক্ষ্য কৰক যে আমি যেতিয়া আয়তক্ষেত্ৰৰ আকাৰ আকৌ পৰিৱৰ্তন কৰো মাত্ৰা পৰিৱৰ্তিত হয় ষ্টেটাস বাৰে বস্তুৰ অৱস্থান আৰু মাত্ৰাৰ পৰিৱৰ্তন দেখায় এতিয়া ইয়াত দেখুৱাৰ দৰে মেঘবোৰ আৰু সূৰ্য সেইভাবে সজোৱা যাওক মেঘবোৰক চিনাক্ত কৰিবৰ বাবে বাওৰ পৰা সোঁফালৰলৈ আৰম্ভ কৰি সেইবোৰক 1 2 3 4 সংখ্যাৰে দিয়া যাওক সংখ্যাবোৰ যোগ কৰিবৰ বাবে এই মেঘটোক বাছনি কৰক ডাবল ক্লিক কৰক আৰু লিখক 1 একেভাবে অন্যান্য মেঘবোৰকো নম্বৰ দিয়ক এতিয়া মেঘ 4ক নিৰ্বাচন কৰক আৰু সূৰ্যৰ ওপৰত ৰাখক এইটোক সূৰ্যৰ পিছত পঠাবৰ বাবে কনটেক্সট মেনুৰ বাবে মেঘৰ ওপৰত হু ক্লিক কৰক এৰেঞ্জ নিৰ্বাচন কৰক আৰু সেন্ড ব্যাকৱাৰ্ড ক্লিক কৰক এতিয়া মেঘ 4
সূৰ্যৰ পিছত আছে সেন্ড ব্যাকওয়াৰ্ডে বৰ্তমানৰ স্তৰৰ পৰা পিছৰ স্তৰত এটি বস্তু পঠায় এতিয়া মেঘ 3 নিৰ্বাচন কৰক আৰু সূৰ্যৰ ওপৰত ৰাখক কনটেক্সট মেনুত হু ক্লিক কৰক এৰেঞ্জ ক্লিক কৰক আৰু সেন্ড টু বেক নিৰ্বাচন কৰক মেঘ 3 এতিয়া সূৰ্য আৰু মেঘ 4ৰ দুয়োটাৰ পিছত আছে সেন্ড টু বেকে এটা বস্তুক শেষৰ স্তৰলৈ পঠিয়ায় এতিয়া স্লাইডত দেখুৱাৰ দৰে মেঘবোৰ সজাবলৈ সহজ হৈ গৈছে মেঘ 4 নিৰ্বাচন কৰো কনটেক্সট মেনুৰ বাবে হু ক্লিক কৰো এৰেঞ্জ ক্লিক কৰক আৰু ব্ৰিং টু ফ্ৰন্ট নিৰ্বাচন কৰক ব্ৰিং টু ফ্ৰন্ট এটা বস্তুক প্ৰথম স্তৰলৈ আনে তাৰ পিছত মেঘ 3 নিৰ্বাচন কৰক কনটেক্সট মেনুৰ বাবে হু বাটন ক্লিক কৰক এৰেঞ্জ ক্লিক কৰক আৰু ব্ৰিং ফৰৱাৰ্ড ক্লিক কৰক ব্ৰিং ফৰৱাৰ্ডে এটি বস্তুক প্ৰথম স্তৰলৈ নিয়ে এতিয়া মেঘ 2 নিৰ্বাচন কৰক আৰু মেঘ 1ৰ ওপৰত ৰাখক স্লাইডত দেখুৱাৰ দৰে সেইভাবে মেঘবোৰ সজোৱা হৈছে পিছত মেঘৰ সংখ্যা মুছি পেলোৱা যাওক এই কামৰ বাবে মেঘৰ ওপৰত ডাবল ক্লিক কৰক তাৰ পিছত নম্বৰ নিৰ্বাচন কৰক তাৰ পিছত সংখ্যাটি নিৰ্বাচন কৰক আৰু কিবৰ্ডত ডিলিট কি টিপক এই নিয়োগৰ বাবে ইয়াতে টিউটৰিয়েল ৰখাওক এটা বৰ্গাকাৰ ষ্টাৰ বৃত্ত আকক আৰু ইয়াত দেখুৱাৰ দৰে বহুৱাওক প্ৰতিটো বস্তু নিৰ্বাচন কৰক আৰু এৰেঞ্জ মেনুৰ পৰা প্ৰতিটো বিকল্পত প্ৰয়োগ কৰক লক্ষ্য কৰক প্ৰতিটো বিকল্পৰ বাবে কিভাৱে বস্তুবোৰৰ অৱস্থান পৰিৱৰ্তিত হয় এতিয়া স্লাইডৰ মতে বস্তুবোৰক বহুৱাওক আৰু ব্ৰিং টু ফ্ৰন্ট আৰু সেন্ড টু বেক বিকল্প দুটি নিৰ্বাচন কৰক তাৰ পিছত এই ওয়াটাৰ সাইকেল চিত্ৰটিত স্লাইডত দেখুৱাৰ দৰে গছ যোগ কৰা যাওক আমি এটা গছ আকো এটি ব্লক এৰো আৰু এটি এক্সপ্লোজন ব্যৱহাৰ কৰি আমি ইনসাৰ্ট আৰু তাৰ পিছত স্লাইডত ক্লিক কৰি এই ড্ৰ ফাইলত এটি নতুন পৃষ্ঠা যোগ কৰো এইটোৱে আমাৰ ফাইলৰলৈ এটি নতুন পাত যুক্ত কৰে গছৰ কাণ্ড আঁকিবলৈ অঙ্কন টুলবাৰৰ পৰা ব্লক এৰো চিহ্ন নিৰ্বাচন কৰক সুটি কলা ত্ৰিভুজৰ ওপৰত ক্লিক কৰক উপলব্ধ আকাৰবোৰ চাবলৈ আৰু নিৰ্বাচন কৰক স্প্লিট এৰো পাতৰ ওপৰত কাৰ্সাৰটি ৰাখক মাউসৰ বাও বুটাম ধৰি ৰাখি তললৈ আৰু সাইডলৈ টানক আপুনি গছৰ এটি কাণ্ড আৰু দুটি ডালৰ সৈতে অঙ্কন কৰিছে ডালত গছৰ পাত যোগ কৰা যাওক অঙ্কন টুলবাৰ পৰা ষ্টাৰ নিৰ্বাচন কৰক তাৰ পিছত সুটি কলা ত্ৰিভুজত ক্লিক কৰক আৰু নিৰ্বাচন কৰক এক্সপ্লোজন এতিয়া ড্ৰ পৃষ্ঠালৈ যাওক কাৰ্সাৰটিক এৰোৰ বাও শাখাত ৰাখক মাউসৰ বাও বুটাম ধৰি ৰাখি আৰু আকৃতি অকাৰ বাবে বাও ফালে টানক হে গছটোত পাত যোগ হৈ গৈছে আমি এই গছৰ হু শাখালৈও এই আকৃতিটো প্ৰতিলিপি কৰিম আকৃতিটো নিৰ্বাচন কৰক কিবৰ্ডত কপি কৰিবৰ বাবে Ctrl আৰু C এই দুটা কি টিপক তাৰ পিছত পেস্ট কৰিবৰ বাবে Ctrl আৰু V এই কি দুটি টিপক এতিয়া এই আকৃতিটোক গছৰ হু শাখালৈ নিয়ক আমি এটা গছ অঙ্কন কৰিছো এইবাৰ গছটো নিৰ্বাচন কৰো আৰু তললৈ নিউ মাত্ৰ কাণ্ডটোহে তললৈ গৈছে পাতবোৰ নহয় ইয়াত গছৰ কাণ্ড আৰু পাতবোৰ দুটি পৃথক বস্তু হিচাপে গণ্য কৰা হৈছে গছৰ কাণ্ডটি আগৰ জেগালৈ নিয়া যাওক শিকা যাওক কিভাৱে গছৰ কাণ্ড আৰু পাতবোৰক এটি এককভাৱে ৰখা যায় এটা দলক কোনো পৰিৱৰ্তন কৰাত দলৰ সকলো বস্তু একেলগে পৰিৱৰ্তিত হয় প্ৰথমে পাতৰ ওপৰত ক্লিক কৰক যাতে কোনো বস্তু নিৰ্বাচিত নাথাকে তাৰ পিছত অঙ্কন টুলবাৰ পৰা সিলেক্ট ক্লিক কৰক কাৰ্সাৰ পৃষ্ঠালৈ নিয়ক আৰু পৃষ্ঠাত ক্লিক কৰক এতিয়া বাও মাউসৰ বুটাম টিপক আৰু টানক যাতে সমস্ত বস্তু নিৰ্বাচিত হৈ যায় আপুনি এটি বিন্দুযুক্ত আয়তক্ষেত্ৰ দেখিব নিশ্চিত কৰক যে গছৰ সকলো অংশই যাতে এই আয়তক্ষেত্ৰত থাকে অথবা আপুনি এক অথবা একাধিক বস্তু নিৰ্বাচন কৰিব পাৰে তাৰ পিছত প্ৰতিটো বস্তুৰ ওপৰত ক্লিক কৰিব কনটেক্সট মেনুৰ বাবে হু ক্লিক কৰক আৰু গ্ৰুপ নিৰ্বাচন কৰক এতিয়া গছত কোনো এটা বস্তুৰ ওপৰত ক্লিক কৰক হ্যান্ডেলবোৰ প্ৰদৰ্শিত হয় যেন হিহত এটি বস্তুৰেই অংশ এই বস্তুবোৰক এতিয়া একক বস্তু হিচাপে গণ্য কৰা হয় এই বস্তুবোৰক পৃথক বস্তু হিচাপে দলমুক্ত কৰিবলৈ গছটি নিৰ্বাচিত কৰক আৰু হু ক্লিক কৰক আৰু আনগ্ৰুপ নিৰ্বাচন কৰক এতিয়া বস্তুবোৰ দলমুক্ত হৈ গৈছে আৰু হিহতক তিনটা পৃথক বস্তু হিচাপে গণ্য কৰা হৈছে
হিহতক আকৌ দলবদ্ধ কৰা যাওক শিফট কি টিপক আৰু বস্তুবোৰক এটাৰ পিছত এটা নিৰ্বাচন কৰক হু ক্লিক কৰক আৰু নিৰ্বাচন কৰক গ্ৰুপ এইবাৰ গছটোক প্ৰথম পৃষ্ঠালৈ কপি কৰা যাওক যি আমাৰ প্ৰধান ড্ৰয়িং পাঠ হয় সেয়ে কপি কৰিবলৈ Ctrl আৰু C টিপক প্ৰথম পৃষ্ঠাত ক্লিক কৰক পেষ্ট কৰিবৰ বাবে Ctrl আৰু V টিপক এতিয়া যদি আমি দলতে এটি একক বস্তুক পৰিৱৰ্তন কৰিব চাও তেনেহলে আমি কি কৰিম আমি ইয়াক কৰিবলৈ এটি সহজ উপায়েৰে দেখুৱা যাওক যাতে বস্তুবোৰ দলমুক্ত আৰু দলবদ্ধ কৰাৰ প্ৰয়োজন নহয় কনটেক্সট মেনুৰ বাবে হু ক্লিক কৰক এন্টাৰ গ্ৰুপ নিৰ্বাচন কৰক লক্ষ্য কৰক দলৰ বাহিৰত থকা সকলো বস্তুবোৰ অক্ষম হয় মাত্ৰ দলত থকা বস্তুবোৰক সম্পাদনা কৰিব পাৰে উদাহৰণস্বৰূপে আমি গছৰ সোঁফালে থকা পাতৰ নিৰ্বাচন কৰো আৰু আকাৰ হ্ৰাস কৰো এইটোক আনডু কৰিবলৈ Ctrl Z টিপক আৰু আগলৈ যাওক এতিয়া আমি গছৰ আকাৰ হ্ৰাস কৰিব লাগে যাতে সেই জলচক্ৰ চিত্ৰত ই খাপ খায় হে আমি দলৰ এডিট মোড পৰা প্ৰস্থান কৰিব লাগিব দলৰ পৰা প্ৰস্থান কৰিবলৈ কাৰ্সাৰটি পৃষ্ঠাত ৰাখক আৰু হু ক্লিক কৰি নিৰ্বাচন কৰক এক্সিট গ্ৰুপ আমি এতিয়া দলৰ এডিট মোডৰ বাহিৰত আছো গছটো নিৰ্বাচন কৰক আৰু কাৰ্সাৰটি তলৰ হু হেন্ডেলৰ ওপৰত ৰাখক কাৰ্সাৰটি এটা ৰিসাইজিং এৰো চিহ্নত পৰিৱৰ্তিত হয় এৰোটিক ভিতৰলৈ টানি আনক আমি সম্পূৰ্ণ গছৰ আকাৰ ছুটি কৰিছো এই ছবিটোত আৰু তিনিটা গছ যোগ কৰা যাওক গছ নিৰ্বাচন কৰক আৰু Ctrl আৰু C টিপি কপি কৰক আৰু তিনিবাৰ Ctrl আৰু V টিপি তিনিবাৰ পেষ্ট কৰক এইটোৱে গছৰ তিনিটা প্ৰতিলিপি তৈয়াৰ কৰিব এতিয়া আমি হিহতক আকাংক্ষিত অৱস্থানলৈ লৈ যাম সকলো গছৰ বাবে এই পদক্ষেপটো পুনৰাই কৰক মনত ৰাখক যে প্ৰতিটো গছ তিনিটা বস্তুৰে তৈয়াৰ কৰা হৈছে প্ৰতিটো গছ নিজেই এটি দল হয় আমি বস্তুবোৰৰ দল তৈয়াৰ কৰিছো এতিয়া এই অঙ্কনটোলৈ জলাধাৰ যোগ কৰা যাওক জলৰ প্ৰভাৱ দিবলৈ আমি আয়তক্ষেত্ৰ পিছত ছুটি কলা ত্ৰিভুজ যোগ কৰিম তাৰ পিছত এটি বক্ৰৰেখা যোগ কৰো এটি ত্ৰিভুজ আঁকিবলৈ অঙ্কন টুলবাৰ পৰা বেসিক শেপছ নিৰ্বাচন কৰক ছুটি কলা ত্ৰিভুজত ক্লিক কৰক আৰু সমকোণী ত্ৰিভুজ নিৰ্বাচন কৰক এইটো আকো আৰু আয়তক্ষেত্ৰৰ পিছত স্থাপন কৰো এতিয়া জলৰ গতি দেখাবলৈ ৰঙৰ সৈতে ভৰি থকা এটি বক্ৰৰেখা আকো অঙ্কন টুলবাৰ পৰা কাৰ্ভ নিৰ্বাচন কৰক এতিয়া ফ্ৰী ফৰ্ম লাইন ফিল্ড ক্লিক কৰক তাৰ পিছত ত্ৰিভুজৰ ওপৰত কাৰ্সাৰটি ৰাখক আৰু মাউসৰ বাও বাটন ধৰি ৰাখি তললৈ আনক এই বক্ৰৰেখাটিক খাপ খোৱা যাওক যাতে ইয়াক দেখাত প্ৰবাহ জলৰ নিচিনা দেখে ত্ৰিভুজ আৰু বক্ৰৰেখায়ে একেলগে পানী সৃষ্টি কৰিছে সেই হিহতক এটি বস্তু হিচাপে দলবদ্ধ কৰো অঙ্কন টুলবাৰ পৰা সিলেক্ট ক্লিক কৰক এতিয়া কাৰ্সাৰক পৃষ্ঠালৈ নিয়ক মাউসৰ বাও বাটনত টিপক আৰু ত্ৰিভুজ আৰু বক্ৰৰেখাক আৱৰণ কৰিবলৈ টানি আনক হু ক্লিক কৰক আৰু গ্ৰুপ নিৰ্বাচন কৰক এতিয়া আমি ওয়াটাৰ সাইকেলৰ কিছু মৌলিক ৰূপৰেখা তৈয়াৰ কৰিছো ইয়াতে আপোনাৰ বাবে এটি অনুশীলনী আছে আপুনি নিজেই এই ছবি তৈয়াৰ কৰক ইয়াতে এই লিবাৰঅফিছ ড্ৰৰ এই টিউটোৰিয়েলটি সমাপ্ত হল এই টিউটোৰিয়েলত আপুনি বস্তুৰ সৈতে মৌলিক কাম কৰা শিকিছে আপুনি শিকিছে বস্তুক কাট কপি পেষ্ট কৰা হ্যান্ডেলবোৰ ব্যৱহাৰ কৰি বস্তুৰ আকাৰ পুনৰাই পৰিৱৰ্তন কৰা বস্তু সুসজ্জিত কৰা দলবদ্ধ আৰু দলমুক্ত কৰা এটি দলতে বস্তুবোৰক সম্পাদনা কৰা এটি দলতে বস্তুবোৰক অৱস্থানৰ পৰিৱৰ্তন কৰা তলৰ সংযোগত থকা ভিডিওটো চাওক স্পোকেন টিউটোৰিয়েল প্ৰজেক্টৰ সাৰাংশ ইয়াতে আছে যদি আপোনাৰ বেণ্ডৱিডথ ভাল নহয় তেনেহলে ইয়াক ডাউনলোড কৰিও চাব পাৰে স্পোকেন টিউটোৰিয়েল প্ৰজেক্টৰ দলটিয়ে স্পোকেন টিউটোৰিয়েল সহায়েৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণপত্ৰ প্ৰদান কৰে অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক স্পোকেন টিউটোৰিয়েল প্ৰজেক্ট টক টু এ টিচাৰ প্ৰজেক্টৰ এটা অংগ ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শিক্ষা মিছনৰ দ্বাৰা সমৰ্থিত হয় এই মিছন সম্পৰ্কত অধিক তথ্য spoken-tutorial.org/nmeict-intro এই ওয়েবসাইটত পোৱা যাব IIT বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ